ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিবলৈ লৈছোঁ 3.5ৰ 4 নম্বৰৰ প্ৰশ্নসমূহ। গতিকে আগৰ ভিডিঅ'বোৰত আমি 1ৰ পৰা 8ৰ সমাধান কৰি আহিছোঁ। যদি তোমালোকে আগৰ ভিডিঅ'বোৰ চোৱা নাই জোকৈ চাই লোৱা। তাৰপিছত 4 নম্বৰটো চোৱা কি দিয়া আছে। তলৰ সমস্যাবোৰক লৈ ৰৈখিক সমীকৰণযোৰ গঠন কৰা আৰু যিকোনো বীজীয় পদ্ধতিৰে সিহঁতৰ সমাধান উলিওৱা যদি বৰ্তে। গতিকে আমি অপনয়ন পদ্ধতিৰে সমাধান কৰিম। চোৱা আমি আটাইবোৰ অপনয়ন পদ্ধতিৰে সমাধান কৰিম। 1 নম্বৰটোত কি দিয়া আছে, কোনো ছাত্ৰবাহৰ মাহেকীয়া মাচুল এটা অংশ নিৰ্দিষ্ট আৰু বাকীখিনি এজনে মেচত কিমান দিন খাদ্য গ্ৰহণ কৰিলে তাৰ ওপৰত নিৰ্ভৰ কৰে। কি বুলি কৈছে যে এটা মাচুল এটা নিৰ্দিষ্ট মাচুল আছে আৰু বাকী কিমান মেচত কিমান দিন খাদ্য গ্ৰহণ কৰিলে তাৰ বাবে বেলেগকৈ আছে। যেতিয়া এজন ছাত্ৰই মানে এই বুলি কৈছে এই 20 দিন খাদ্য গ্ৰহণ কৰিলে তাৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া এজন ছাত্ৰই এই 20 দিন খাদ্য খায় তেন্তে তেওঁ ছাত্ৰবাহত মাচুল দিব লাগে 1000 টকা। আকৌ এজন ছাত্ৰই BA যদি 26 দিন খাদ্য খায় তেওঁ মাচুল দিব লাগে 1180 টকা। নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনত খাদ্যৰ দাম কি উলিওৱা। গতিকে ইয়াতে কি কৈছে যে এটা নিৰ্দিষ্ট মাচুল দিয়া আছে, তাৰে পিছত 20 দিনত এই যিকোনো এজন মানুহৰ নাম ধৰি দিছে যে এই 20 দিনত খাই 1000 টকা উঠিল বিল আৰু BA 26 দিনত খালে বিল উঠিল 1180 টকা। গতিকে আমি এইটো অপনয়ন পদ্ধতিৰ দ্বাৰা সমাধান কৰিম। প্ৰশ্নটো আৰু মই লিখি থকা নাই, ডাইৰেক্ট মই সমাধান বুলি লিখি ল'ম। চোৱা ইয়াতে নিৰ্দিষ্ট মাচুল আৰু আমি এই গণিতটো সমাধান কৰাৰ আগতে চোৱা যে নিৰ্দিষ্ট মাচুল, ছাপ'জ নিৰ্দিষ্ট মাচুল 10 টকা, প্ৰতিদিনৰ বাবে লয় 5 টকাকৈ। প্ৰতিদিনৰ বাবে কিমান লয় 5 টকা, মানে 5 টকা। এতেকে যদি প্ৰশ্নত কি কৈছে চোৱা 4 দিনৰ মূৰত যদি 4 দিনত কিমান টকা বিল উঠিব। চোৱা 4 দিনত মুঠ কিমান কৈছে 10 হয়নে। গতিকে 10 ইন প্লাছ নিৰ্দিষ্ট মাচুলটো কি 10 টকা। গতিকে 10 টকাৰ লগত 4 দিনত খায় কিমান টকা, এদিনত কিমান টকাকৈ খায় 5 টকা। গতিকে 4ৰ লগত কেইদিন খায় 4 দিন। গতিকে 4ৰ লগত 5টো পূৰণ হ'ব। 10 + 20 = 30। গতিকে তেওঁৰ 4 দিনত মুঠ কিমান টকা খায় 30 টকা হয়নে। প্ৰশ্নত কি কৈছে চোৱা, প্ৰশ্নত কৈছে যে 20 দিনত কিমান টকা খায়। 20 দিনত কিমান টকা খায় 1000 টকা। 1000 টকা খায়। গতিকে চোৱা 20 দিন, গতিকে আমি ইয়াতে ধৰিম নিৰ্দিষ্টটো কিমান 20 প্লাছ চোৱা প্ৰথমতে আমি এইখিনি কৰি লওঁ। 20 দিনত খাই আকৌ 100 টকা ধৰি লওঁ আমি নিৰ্দিষ্ট মাচুল আৰু ৱাই ধৰিম আমি প্ৰতিদিনে খোৱা। গতিকে 20 দিনত খায় হয়নে। 20 দিনত আমি নিৰ্দিষ্ট মাচুলটো আমি কিমান ধৰিম X ধৰিম আৰু প্ৰতিদিনৰ বাবে এইটো ৱাই ধৰিম। ৱাই ধৰি কৰিব লাগিব। গতিকে প্ৰতিদিন যদি ৱাই ধৰোঁ আমি ইয়াতে 4 দিনত কিমান প্ৰতিদিন 4 ধৰিছিলোঁ। 4 দিনত প্ৰতিদিনে 5 টকাকৈ খায়। গতিকে আমি 20 দিনত কিমান ধৰিব লাগিব ৱাই হয়নে = 1000। গতিকে কিমান হ'ব X + 20y = 1000 হয়নে। ঠিক এইটো সেইদৰে প্ৰথমতে চোৱা আমি সমাধান বুলি লিখি লওঁ। 3.5ৰ 4 সমাধান। প্ৰথমতে আমি নিৰ্দিষ্ট মাচুলটো ধৰি ল'ম। ধৰা হ'ল নিৰ্দিষ্ট মাচুল আমি 100 টকা ধৰিম আৰু দিনত মাচুল কিমান ধৰিম y টকা। প্ৰশ্নমতে
প্ৰশ্ন মতে কি কৈছে যে x প্লাছ 20 দিনত হয়নে 20 দিনত প্ৰতিদিন কি 20 y ইজিক্যাল টু 1000 ইয়াতে আমি তোমালোকক প্ৰথমতে দেখাই দিছোঁ হয়নে এইটো হ'ব 1000 ইজিক্যাল এইটো হ'ব আমাৰ 1 নম্বৰ সমীকৰণ আকৌ কি কৈছে প্ৰশ্নটো পঢ়ি চাবা আকৌ কৈছে যে 26 দিনত তেওঁ খাই কিমান টকা 1180 টকা হয়নে এইটো হ'ব আমাৰ 2 নম্বৰ সমীকৰণ কি কৈছে চোৱা ইয়াতে কৈছে যে বিয়ে 26 দিনত খাই তেওঁৰ মাচুল দিব লাগে ইমান টকা ইয়াতে নিৰ্দিষ্টটো আমি প্লাস কৰিব লাগিব লগতে এইটো যেনেকৈ উদাহৰণ দি দিছিলোঁ যে এইটো উদাহৰণ যে দি দিছিলোঁ ঠিক তেনেদৰে কিমান দিনত খায় x হল নিৰ্দিষ্ট মাচুল আৰু y হল প্ৰতিদিনে খোৱা মাচুল গতিকে কিমান দিনে খায় বুলি কৈছে 26 দিনত 26 ৰ লগত y টো ইনটু হ'ব ইকুৱেল টু কিমান খায় 1880 টকা হয়নে এইটো হ'ব আমাৰ 2 নম্বৰ সমীকৰণ গতিকে এতিয়া আমি অপনয়ন পদ্ধতি প্ৰয়োগ কৰিম অপনয়ন পদ্ধতিটো কেনেকুৱা আছিল যে 1 নম্বৰ সমীকৰণৰ লগত 2 নম্বৰ সমীকৰণৰ x ৰ হকটো আমি পূৰণ কৰিম গতিকে 1 আছে 1 নম্বৰ সমীকৰণটো ডাইৰেক্ট বহাই দিলে হ'ল +20y ইকুৱেল টু 1000 একেবাৰে সহজ খালিকৈ গণিতখিনি ফৰ্মেটত বহাই ল'লে হ'ল আকৌ 2 নম্বৰ সমীকৰণটোৰ লগত 1 নম্বৰ সমীকৰণৰ x ৰ হক ইকুৱেল টু 1 একেই থাকিব +26y ইকুৱেল টু 1180 গতিকে এইটো প্লাস আছে আমি মাইনাস ধৰিব লাগিব এইটো কেনসেল আকৌ এইটো প্লাস আছে এইটো মাইনাস ধৰিব লাগিব 20 ৰ পৰা 26 টো ডাঙৰ কাৰণে মাইনাসটো ইয়াতে বহিব 6y ইয়াতে আছে 180 ইয়াতে প্লাস আছে এইটো মাইনাস ধৰিব লাগিব গতিকে আমাৰ 180 টো মাইনাস হ'ব মাইনাসে আমি কেনসেল কৰি দিওঁ 6 টো এইফালে লৈ যাম 180/6 6 ৰে 180 আমি কাটিব পাৰোঁ 30 এতেকে y ইকুৱেল টু কিমান হ'ল 30 এতিয়া আমি 30 ৰ মানটো y ৰ মানটো যিকোনো এটা সমীকৰণত বহাই দিম y ৰ মান সমীকৰণ 1ত বহাই পাওঁ সমীকৰণ 1ত বহুৱাই পাওঁ 1 নম্বৰ সমীকৰণটো কি আছিল x plus 20y is equal to 1000 x plus 20y is equal to 1000 এতেকে x plus 20y ৰ মান কিমান পাইছোঁ 30 is equal to 1000 হয়নে এতেকে x টো ৰাখি থোৱা ইফালে লৈ যোৱা বেছি লাইন বঢ়াই নাথাকো 20 * 30 কিমান হ'ব 60 ইয়াতে প্লাস আছে ইফালে গলে কিমান কি হ'ব মাইনাস হ'ব এতেকে x is equal to কিমান থাকিল 400 এতেকে সোয়া এইটো আছিল আমাৰ নিৰ্দিষ্ট মাচুল হয়নে এতেকে নিৰ্দিষ্ট মাচুল এতেকে নিৰ্দিষ্ট মাচুল 400 টকা আৰু প্ৰতিদিনৰ মাচুল আৰু নিৰ্ণয় প্ৰতিদিনৰ মাচুল প্ৰতিদিনৰ মাচুল কিমান 30 টকা হয়নে y ৰ মানটো প্ৰতিদিনৰ মাচুলটো আমি y ধৰিছিলোঁ কিয়নো প্ৰতিদিন গতিকে এইটো হৈছে আমাৰ নিৰ্ণয় 1 নম্বৰটোৰ সমাধান বাকি 2 নম্বৰটোত দিয়া আছে সো কি দিয়া আছে 2 নম্বৰটোত দিয়া আছে এটা ভগ্নাংশৰ লবৰ পৰা 1 বিয়োগ কি কৈছে লবৰ পৰা 1 বিয়োগ কৰিব কৈছে 1 বিয়োগ কৰিলে হয় কৈ 1/3 আৰু ইয়াৰ হৰৰ লগত 8 যোগ কৰিলে হয় কৈ 1/4 ভগ্নাংশটো নিৰ্ণয় একেবাৰে সাধাৰণ গণিত এইটো একেবাৰে সহজ সোৱা প্ৰথমতে আমি ভগ্নাংশ দুটা ধৰি লওঁ ভগ্নাংশটো ধৰি লওঁ আমি প্ৰথমতে হৰ আৰু লব ধৰি লওঁ (3.5) 4 2 নম্বৰটো ধৰি লোৱা ধৰা হল ভগ্নাংশটো কি ভগ্নাংশটো হল
x/y প্ৰশ্নমতে কি কৈছে চোৱা আকৌ এবাৰ দেখাই দিছোঁ প্ৰশ্নত কি কৈছে এটা ভগ্নাংশৰ লবৰ পৰা 1 বিয়োগ কৰিলে কি হয় গৈ 1/3 লবৰ পৰা 1 বিয়োগ কৰিব গৈছে লবৰ পৰা x - 1/y = কিমান পাইছে কৈছে 1/3 থেকে বজ্ৰকৰণ কৰি দিয়া 3 লগত x - 1 টো ইনটু কৰা আকৌ 1 * y বুজি পাইছা এতিয়া চোৱা 3x - 3 = y y টো ইফালে লৈ আহা 3 টো ইফালে লৈ যোৱা 3x - y টো মাইনাছ ইফালে আহিলে মাইনাছ হ'ব এইটো +3 হ'ব এইটো হ'ব আমাৰ 1 নম্বৰ সমীকৰণ আকৌ 2 নম্বৰটোত কি কৈছে চোৱা পিছৰখিনি কি কৈছে হৰৰ লগত ইয়াৰ হৰৰ লগত 8 যোগ কৰিলে হয় গৈ 1/4 এতিয়া আমাৰ হৰৰ লগত 8 যোগ কৰিব কৈছে আকৌ x/y + 8 হৰৰ লগত 8 যোগ কৰিব গৈছে হয় গৈ কি 1/4 এতিয়া বজ্ৰকৰণ কৰি দিয়া 4 * x 4x 1 লগত y * 8 যিটো আছে সেম থাকিব y টো ইফালে লৈ আহা 4x ইয়াতে প্লাছ আছে ইফালে আহিলে মাইনাছ হ'ব = 8 এইটো হ'ব আমাৰ 2 নম্বৰ সমীকৰণ এতেকে আমি অপনয়ন পদ্ধতিৰ দ্বাৰা সমাধান কৰিম এতেকে 1 নম্বৰ সমীকৰণৰ লগত 2 নম্বৰ সমীকৰণৰ সহগটো পূৰণ কৰিম 1 নম্বৰ সমীকৰণটো আছিল 3x - y = 3 4 * 3x 12x - 4 * y 4y = 3 * 4 12 আকৌ 2 নম্বৰ সমীকৰণৰ লগত 1 নম্বৰ সমীকৰণৰ সহগ 3 * 4 12x - 3 * y 3y = 3 * 8 24 ইয়াতে এইটো মাইনাছ ধৰিব লাগিব কেনসেল হৈ যাব এইটো প্লাছ আছে মাইনাছ আছে প্লাছ ধৰিব লাগিব গতিকে -y এটা থাকিব ইয়াতে প্লাছ আছে মাইনাছ ধৰিব লাগিব -12 এতেকে মাইনাছে মাইনাছে কেনসেল হৈ y = কি হ'ব 12 যেহেতু আমি y এর মানটো পালো এতেকে y এর মান সমীকরণ একত বহুৱাই পাওঁ 1 নম্বৰ সমীকৰণটো আছিল 3x - y = 3 3x টো ৰাখি থোৱা y এর মানটো বহাই দিয়া ইয়াতে = 3 3x = 3 মাইনাছ ইয়াতে মাইনাছ হ'ব 12 থেকে x টো ৰাখি থৈ দিয়া 3 টো ইফালে লৈ যোৱা -9/3 সরি ইয়াতে মাইনাছ আছে এইটো গৈ ইয়াতে প্লাছ হ'ব ইয়াতে হ'ব 15/3 এতেকে x = 3 ৰে আমি 15ক 5 বাৰ কাটিব পাৰোঁ x = 5 এতেকে চোৱা নিৰ্ণয় ভগ্নাংশটো হ'ব আমাৰ এতে x এর মান আমি 5 পালো আৰু y এর মান 12 পালো এতেকে নির্ণয় ভগ্নাংশটো হৈছে x/y = 5/12 এইটোৱে হৈছে আমাৰ নিৰ্ণয় ভগ্নাংশ তাৰপিছত 3 নম্বৰটোত কি দিছে চোৱা 3 নম্বৰটোত দিছে প্ৰশ্নটো এবাৰ দুবাৰ বেছিকৈ পঢ়ি চাবা এটা পৰীক্ষাত জহদাই লাভ কৰে 40 নম্বৰ য'ত তেওঁ প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে পায় 3 নম্বৰ আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে কিমান হেৰুৱায় 1 নম্বৰ হেৰুৱায় যদি প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ দিলেহেঁতেন আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে 2 নম্বৰ কাটিলেহেঁতেন তেন্তে জহদাই 50 নম্বৰ লাভ কৰিলেহেঁতেন পৰীক্ষাটোত কিমানটা প্ৰশ্ন আছিল চোৱা কি বুলি কৈছে যে জহদাই এটা পৰীক্ষাত 40 নম্বৰ লাভ কৰিলে 40 নম্বৰ য'ত তেওঁ শুদ্ধ পায় 3 নম্বৰ আৰু অশুদ্ধ উত্তৰৰ বাবে হেৰুৱায় 1 নম্বৰ যদি প্ৰতিটো উত্তৰৰ বাবে 4 নম্বৰ দিলেহেঁতেন আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে 2 নম্বৰ কাটিলেহেঁতেন তেন্তে জহদাই কিমান পালেহেঁতেন 50 নম্বৰ পালেহেঁতেন এতিয়া চোৱা সমাধানটো কৰাৰ আগতে আমি অলপমান তোমালোকক উদাহৰণ এটা দি দিওঁ যে মুঠ চোৱা মুঠ প্ৰশ্ন 5টা হয়নে ইয়াৰে শুদ্ধ উত্তৰ
কৰিলে 4টা কিমান নম্বৰৰ বাবে 3 মাৰ্ক আকৌ অশুদ্ধৰ বাবে অশুদ্ধ 1 এটা অশুদ্ধৰ বাবে 1 মাৰ্ক কাটা যাব তেন্তে 3 মাৰ্ক যদি পায় 4টা এনসাৰত তেতিয়াহ'লে কিমান পাব 12 হয়নে তাৰে পৰা এটা অশুদ্ধৰ কাৰণে এটা বিয়োগ হৈ গ'লে কিমান থাকিব 11 থাকিব এতেকে চোৱা আমাক ইয়াতে প্ৰশ্নত কৈছে কি যে x টো আমি ধৰি লম যে thrice x 3 into x minus y is equal to কি হ'ব 40 হয়নে চোৱা আমি প্ৰথমতে লিখি লওঁ 3.5 ৰ 3 নম্বৰটো 4 3 নম্বৰটো ধৰা হ'ল পৰীক্ষাত শুদ্ধ উত্তৰৰ প্ৰশ্ন আছিল পৰীক্ষাত শুদ্ধ উত্তৰৰ প্ৰশ্ন আছিল এক্সটা আৰু অশুদ্ধ পৰীক্ষাত অশুদ্ধ উত্তৰৰ প্ৰশ্ন আছিল ওয়াইটা এতেকে মুঠ প্ৰশ্ন আছিল কিমান হ'ব যদি শুদ্ধৰ বাবে আছিল x আৰু অশুদ্ধৰ বাবে y আছিল মুঠ কিমান হ'ব x + y হয় নহয় মুঠ প্ৰশ্ন আছিল x + y প্ৰশ্নমতে কি কৈছে কৈছে যে 3টা শুদ্ধ কিমান 3টাতে গতিকে 3 লগত x পূৰণ হ'লে কিমান হ'ব thrice x minus এটা অশুদ্ধ 1y y একে is equal to কিমান 40 হয়নে এইটো হ'ব আমাৰ 1 নম্বৰ সমীকৰণ আকৌ কি কৈছে যে যদি 4টা শুদ্ধ 4x আৰু 2টা অশুদ্ধ নম্বৰ হলৈ কিমান পালে হয় 50 হয়নে এইটো হ'ব আমাৰ 2 নম্বৰ সমীকৰণ এতেকে আমি অপনয়ন পদ্ধতিৰ দ্বাৰা কৰো 1 নম্বৰ সমীকৰণৰ লগত 2 নম্বৰ সমীকৰণৰ xৰ হৰটো লম xৰ হৰ 4 into 3 12x minus 4y is equal to 160 আকৌ 2 নম্বৰ সমীকৰণটোৰ লগত 1 নম্বৰ সমীকৰণৰ xৰ হৰটো লম 3 12x minus 6y is equal to 150 এতেকে y2 প্লাস আছে এটো মাইনাস করা ক্যান্সেল হৈ যাব এটো মাইনাস আছে এটো প্লাস করা কৰিলে কিমান হ'ব টুৱাইস y হ'ব হয়নে যেহেতু ডাঙৰটো প্লাস আছে ইজ ইকুয়াল টু এটো প্লাস আছে এটো মাইনাস ধৰিব লাগিব এতিয়াতে আমাৰ 10 হ'ব এতেকে চোৱা y2 ৰাখি থোৱা 2 টো ইফালে লৈ যোৱা 10/2 10ক আমি 2 ৰে 5 বাৰ কাটিব পাৰো হয়নে এতেকে যেহেতু y ইজ ইকুয়াল টু কিমান ওলাল 5 এই y ৰ মানটো আমি 1 নম্বৰ সমীকৰণত বহাই দিলে সমাধানটো উলিয়াই যাব এতেকে y ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ 1 নম্বৰ সমীকৰণত বহুৱাই পাওঁ সো 1 নম্বৰ সমীকৰণটো কি আছিল thrice x minus y is equal to 40 গতিকে thrice x টো ৰাখি থোৱা y টো ইফালে মাইনাস আছে ইফালে গলে কি হ'ব প্লাস হ'ব প্লাস y ৰ মানটো কিমান আছে 5 গতিকে x টো ৰাখি থোৱা ইয়াতে x টোৰ লগত 3 টো ইনটু হৈ আছে ইফালে গলে ডিভাইড হ'ব 45 হ'ব প্লাস কৰিলে ডিভাইড 3 15 জাত 45 এতেকে x is equal to 15 হয় না এই 3 ৰে 45 ক কাটিছো যদি x is equal to 15 ওলাই যায় তেতিয়াহলে মুঠ প্ৰশ্নৰ সংখ্যা কিমান এতেকে মুঠ প্ৰশ্নৰ সংখ্যা হ'ব কিমান ধৰিছিলো আমি যে শুদ্ধ আনসাৰৰ বাবে পালো আমি 15টা আৰু অশুদ্ধৰ বাবে কিমান 5টা গতিকে মুঠ প্ৰশ্ন কিমানটা 20টা হয় না এইটোই হ'ব আমাৰ দ্বিতীয় সমাধান তাৰে পিছৰ প্ৰশ্নটো চোৱা 4 নম্বৰ সমাধানটো চোৱা 4 নম্বৰটো কি দিছে প্ৰশ্নটো দীঘল হলে তোমালোকে ভয় নাখাবা
ভালকৈ পঢ়ি চালে গম পাবা যে কি দিয়া আছে। প্ৰথমতে সমীকৰণটো বনাই ল'লে তাৰপৰা পিছত একেবাৰে সহজ। চোৱা, ঘাইপথ এটাৰ ওপৰত দুখন ঠাই এ আৰু বি, দূৰত্ব 100 কিলোমিটাৰ। এখন গাড়ী এৰ পৰা আৰু একে সময়তে আন এখন গাড়ী বিৰ পৰা ৰাওনা হয়। যদি গাড়ী দুখনে একে দিশলৈ বেলেগ বেলেগ দ্ৰুতিৰে যাত্ৰা কৰে তেন্তে ইহঁতে 5 ঘণ্টাৰ পিছত লগ হয়। কি বুলি কৈছে চোৱা, গোটেইখিনি প্ৰশ্ন কৰি পঢ়ি লওঁ। যদি সিহঁতৰ এখনে আনখনৰ দিশলৈ যাত্ৰা কৰে তেন্তে সিহঁত 1 ঘণ্টা পিছত লগ হয়। গাড়ী দুখনৰ প্ৰত্যেকৰে দ্ৰুতি কিমান? এইটো অলপ চায়েন্সৰ টাইপৰ গণিত হয়। চোৱা, প্ৰথমতে কি বুলি কৈছে যে এইটো হৈছে এখন ঠাই আৰু এখন ঠাই হৈছে এখন ঠাই বি, আন এখন ঠাই হৈছে বি। গতিকে এৰ পৰা ৰাওনা কৰে এক্স এ, আকৌ বিও একেটা সময়তে ৰাওনা কৰে। একে দিশত যদি ৰাওনা কৰে, চোৱা, একে দিশতে যদি ৰাওনা কৰে তেন্তে আপেক্ষিক দ্ৰুতি হ'ব কি হ'ব? দ্ৰুতি হ'ব x - y। ঠিক আছে, যদি একে দিশতে গতি কৰিছে, হয়নে? একে দিশতে গতি কৰিছে তেতিয়াহ'লে আপেক্ষিক দ্ৰুতি হ'ব x - y। আকৌ চোৱা, এ এখন ঠাই আকৌ বি এখন ঠাই। এ যদি গতি কৰে আকৌ বিয়ে যদি মুখামুখি গতি কৰে y x। এ আৰু বিয়ে যদি মুখামুখি গতি কৰে তেন্তে কি হ'ব? চোৱা, এখনে আনখনৰ মুখামুখি গতি কৰে তেন্তে কি হ'ব জানানে? আপেক্ষিক দ্ৰুতি হ'ব। আপেক্ষিক দ্ৰুতি হ'ব x + y। ঠিক আছে, এতেকে এইখিনি আমি আপেক্ষিক দ্ৰুতি যদি একেটা দিশতে গতি কৰে তেন্তে আমি x - y ধৰিম, আৰু যদি মুখামুখি দিশত গতি কৰে তেন্তে x + y হ'ব। এতেকে দ্ৰুতি আমি চায়েন্সত পাইছিলোঁ, দ্ৰুতি ইনটু সময় ইজিকেল টু কি? দূৰত্ব, হয়নে? এতিয়া আমি উলিয়াব লাগে কি? সময় উলিয়াব লাগে, হয়নে? এতেকে সময়টো ৰাখি থোৱা। দ্ৰুতিটো যিহেতু সময়ৰ লগত ইনটু হৈ আছে, এইফালে গ'লে ডিভাইড হ'ব, দূৰত্ব বাই দ্ৰুতি হ'ব। এইটো মনত ৰাখিবা, এইটো চায়েন্সৰ হয় যে সময় উলিয়াব গ'লে আমি কি কৰিব লাগিব? দ্ৰুতিটোক দূৰত্বৰ লগত ডিভাইড কৰিব লাগিব। বুজি পাইছানে? এইখিনি মই তোমালোকক প্ৰথমতে বুজাই ল'লোঁ। এইখিনি ছাইডত লিখি থৈ দিবা। এতিয়া চোৱা, ইয়াৰ পৰা কৰোঁ, নহ'লে তাতে অসুবিধা হ'ব। 4 নম্বৰটো সমাধান বুলি লিখি লোৱা। চোৱা, ইয়াতে এ এখন ঠাই আকৌ বি এখন ঠাই। এৰ পৰা বিলৈ কিমান কিলোমিটাৰ বুলি কৈছে? 100 কিলোমিটাৰ, হয়নে? এতেকে এ x কিলোমিটাৰ পাৰ আৱাৰ, আকৌ বি হৈছে y কিলোমিটাৰ পাৰ আৱাৰ। ধৰা হ'ল এৰ পৰা ৰাওনা হোৱা গাড়ীখনৰ দ্ৰুতি, x কিলোমিটাৰ পাৰ আৱাৰ, আৰু বিৰ পৰা ৰাওনা হোৱা গাড়ীখনৰ দ্ৰুতি y কিলোমিটাৰ পাৰ আৱাৰ। গতিকে আপেক্ষিক দ্ৰুতি যেতিয়া একে দিশত যাত্ৰা কৰে, ইয়াতে আমি পাইছিলোঁ, হয়নে? চ' আপেক্ষিক দ্ৰুতি যেতিয়া একে দিশত গতি কৰে বা যাত্ৰা কৰে তেন্তে ইজিকেল টু
এক্স মাইনাছ ৱাই হ'ব। আকৌ আপেক্ষিক দ্ৰুতি যদি যেতিয়া এখনে আনখনৰ দিশত যাত্ৰা কৰে, মুখামুখি যাত্ৰা কৰে, সহজ ভাষাত লিখি দিছোঁ, লিখিলেই হ'ল, মুখামুখি যাত্ৰা কৰে, তেন্তে হ'ব আমাৰ ইজ ইকুৱেল টু এক্স প্লাছ ৱাই, হয়নে? ইয়াতে আগতে মই তোমালোকক বুজাই লৈছোঁ। এতেকে চোৱা, আমি জানো যে সময় ইজ ইকুৱেল টু দূৰত্ব বাই দ্ৰুতি, হয়নে? তোমালোকে চাইন্সত পাই আহিছা, দূৰত্ব বাই দ্ৰুতি। এতিয়া প্ৰশ্নমতে কি কৈছে? প্ৰশ্নমতে চোৱা, প্ৰশ্নমতে সময় কি কৈছে? 5 ঘণ্টা, দূৰত্ব 100 কিলোমিটাৰ, দ্ৰুতি কিমান ধৰিছোঁ আমি? এক্স মাইনাছ ৱাই, হয়নে? প্ৰথমটোত এতেকে বজ্ৰপূৰণ কৰি দিয়া, 5ৰ লগত এক্স মাইনাছ ৱাই, 5x মাইনাছ 5y ইজ ইকুৱেল টু 100, হয়নে? এইটো হ'ব আমাৰ 1 নম্বৰ সমীকৰণ। এতেকে আমি দুটাৰ পৰা 5 এটা কমন ল'ব পাৰোঁ। ইয়াতে 1 নম্বৰ সমীকৰণ নধৰোঁ, 5 কমন ল'লে ইয়াতে হ'ব এক্স মাইনাছ ৱাই ইজ ইকুৱেল টু 100। চোৱা, এই 5টো আমি সেইফালে লৈ যাম। কি আছিল? 5টো আমি কমন লৈছিলোঁ, এক্স মাইনাছ ৱাই ইজ ইকুৱেল টু 100। এতেকে 5টো আমি লৈ যাম, এক্স মাইনাছ ৱাইটো ইয়াতে ৰাখি থ'ম। 100ক 5ৰে কাটিলে আমি 20 বাৰ কাটিব পাৰোঁ। এতেকে এক্স মাইনাছ ৱাই ইজ ইকুৱেল টু 20, সমীকৰণ 1। আকৌ চোৱা, এইটো হৈছে আমাৰ 1 নম্বৰ সমীকৰণ। আকৌ 1 ঘণ্টা ইজ ইকুৱেল টু কিমান কৈছে? এক্স প্লাছ ৱাই, হয়নে? আপেক্ষিক দ্ৰুতি মানে মুখামুখি দ্ৰুতি কৰিছে। ইয়াতে চোৱা, এক্স প্লাছ ৱাই ইজ ইকুৱেল টু 100, এইটো হ'ব আমাৰ 2 নম্বৰ সমীকৰণ। এতেকে 1 নম্বৰ সমীকৰণৰ লগত আমি 2 নম্বৰ সমীকৰণৰ এক্সৰ হকটো ল'ম। গতিকে 1 নম্বৰটোত আছিল এক্স মাইনাছ ৱাই ইজ ইকুৱেল টু 20। আকৌ 2 নম্বৰ সমীকৰণৰ লগত আমি 1 নম্বৰ সমীকৰণৰ হকটো ল'ম, এক্স প্লাছ ৱাই ইজ ইকুৱেল টু 100। এইটো মাইনাছ ধৰা কেঞ্চেল হ'ব, এইটো মাইনাছ ধৰা টুৱাইছ ৱাই হ'ব, মাইনাছ ইজ ইকুৱেল টু এইটো মাইনাছ ধৰা মাইনাছ 80, হয়নে? গতিকে ৱাইটো ৰাখি থোৱা, মাইনাছ মাইনাছ কেঞ্চেল হৈ যাব। 80ক আমি 2ৰে কাটিলে কিমান হ'ব? ৱাই ইজ ইকুৱেল টু 40 ওলাব। এতেকে যিহেতু আমি ৱাইৰ মানটো পালোঁ, এতেকে ৱাইৰ মানটো আমি 1 নম্বৰ সমীকৰণত বহাই দিম। এতেকে ৱাইৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ, এক নম্বৰ সমীকৰণত বহুৱাই পাওঁ এক্স মাইনাছ ৱাই ইজ ইকুৱেল টু 40। ৱাইটো এইফালে মাইনাছ আছে, এইফালে গ'লে কি হ'ব? প্লাছ হ'ব। ৱাইৰ মানটো কিমান পাইছোঁ আমি? এক্স মাইনাছ ৱাই 1 নম্বৰ সমীকৰণটো ইজ ইকুৱেল টু 20। গতিকে 20 আমি ৱাইৰ মানটো 40 পাইছোঁ, ইয়াতে প্লাছ হ'ব 40। এতেকে এক্স ইজ ইকুৱেল টু 60। এতেকে চোৱা, গাড়ীখনৰ দ্ৰুতি, এতেকে নিৰ্ণয় গাড়ীখনৰ দ্ৰুতি 60 কিলোমিটাৰ পাৰ আৱাৰ আৰু 40 কিলোমিটাৰ পাৰ আৱাৰ। এইটোৱে হৈছে আমাৰ 4 নম্বৰটোৰ সমাধান। তাৰপিছত 5 নম্বৰটোত কি দিয়া আছে চোৱা, 5 নম্বৰটোত কি দিয়া আছে? এটা আয়তৰ যদি দৈৰ্ঘ্যক 5 একক হ্ৰাস আৰু প্ৰস্থক 3 একক বৃদ্ধি কৰা হয়, তেন্তে ইয়াৰ কালি হয় 9 বৰ্গ একক হ্ৰাস হয়। যদি ইয়াৰ দৈৰ্ঘ্যক 3 একক আৰু প্ৰস্থক 2 একক বৃদ্ধি কৰা হয়, তেন্তে কালি হয় 67 বৰ্গ একক বৃদ্ধি পায়। আয়তটোৰ দিশ আৰু প্ৰস্থ উলিওৱা, এইটো একদম সাধাৰণ গণিত, ইম্পৰ্টেণ্ট আছে। প্ৰথমতে আমি আয়তটোৰ দিশ আৰু প্ৰস্থ ধৰি ল'ব লাগিব, হয়নে? চোৱা, একেবাৰে সহজ এইটো। থ্ৰী 3.5ৰ 4ৰ 5 নম্বৰটো চোৱা, আমি প্ৰথমতে ধৰি ল'ম, ধৰা হ'ল আয়তটোৰ দিশ,
এক্স আৰু আয়তটোৰ প্ৰস্থ ৱাই আয়তৰ কালি চোৱা আয়তৰ কালি ইকুৱেল টু দিশ পূৰণ প্ৰস্থ হয়নে তোমালোকে জানানে নাই আয়তৰ কালি দিশ পূৰণ প্ৰস্থ গতিকে দিশ আমি কিমান ধৰিছোঁ এক্স ইনটু ৱাই এক্স আৰু ৱাই ইনটু কৰিলে এক্স ৱাই হ'ব হয়নে প্ৰশ্নমতে কি কৈছে চোৱা প্ৰশ্নমতে কিমান কৈছে যে দিশৰ পৰা 5 আৰু ৱাইৰ পৰা 3 বৃদ্ধি হ্ৰাস আৰু বৃদ্ধি ইকুৱেল টু কালি কিমান এক্স ৱাই কিমান হ'ব 9 হয়নে গতিকে তুমি এইখিনি সমাধান কৰি দিয়া এক্স ইনটু ৱাই এক্স ৱাই প্লাছ 3 ইনটু এক্স থ্ৰাইছ এক্স মাইনাছ 5 ইনটু ৱাই 5y মাইনাছ 3 ইনটু 5 প্লাছে মাইনাছে মাইনাছ 15 ইকুৱেল টু এক্স মাইনাছ এক্স ৱাই মাইনাছ 9 গতিকে চোৱা এইখিনি লৈ আহে এইফালে এক্স ৱাই এইটো প্লাছ আছে এইফালে আহিলে মাইনাছ হ'ব এক্স ৱাই প্লাছ থ্ৰাইছ এক্স মাইনাছ 5y ইকুৱেল টু 15 টু মাইনাছ আছে এইফালে লৈ আহা প্লাছ হ'ব চোৱা এক্স ৱাই প্লাছ মাইনাছ কেঞ্চেল থ্ৰাইছ এক্স মাইনাছ 5y ইকুৱেল টু কিমান হ'ব 9 গ'লে 15ৰ পৰা 6 এইটো হ'ব আমাৰ 1 নম্বৰ সমীকৰণ আকৌ চোৱা আকৌ কি কৈছে যে 3 একক দৈৰ্ঘ্যক 3 একক আৰু প্ৰস্থক 2 একক বৃদ্ধি কৰা তেন্তে হয় গৈ কালি কিমান 67 3 একক আৰু 2 একক বঢ়াব কৈছে গতিকে দীঘৰ লগত 3 একক আৰু প্ৰস্থৰ লগত 2 একক বঢ়ালে কিমান হ'ব বুলি কৈছে কালি এক্স ৱাই প্লাছ 67 হয়নে এইখিনি চোৱা এক্স ইনটু এক্স ৱাই প্লাছ 2 ইনটু এক্স টুৱাইছ এক্স প্লাছ 3 ইনটু ৱাই থ্ৰাইছ ৱাই প্লাছ 3 ইনটু 2 6 ইকুৱেল টু এক্স ৱাই প্লাছ 67 অলপ স্পীডত কৈছোঁ যিহেতু এটা ভিডিঅ' অলপ দীঘল হৈছে একো নাই চোৱা এই এক্স ৱাইটো এইফালে লৈ আহা এক্স ৱাই মাইনাছ এক্স ৱাই এইফালে আহিলে মাইনাছ হ'ব প্লাছ টুৱাইছ এক্স প্লাছ থ্ৰাইছ ৱাই এই 6টো এইফালে লৈ যোৱা ইয়াতে প্লাছ আছে এইফালে আহিলে কি হ'ব মাইনাছ হ'ব গতিকে এক্স ৱাই কেঞ্চেল টুৱাইছ এক্স প্লাছ থ্ৰাইছ ৱাই ইকুৱেল টু কিমান হ'ল 67ৰ পৰা 66 গ'লে কিমান থাকিব 61 থাকিব হয়নে এইটো হ'ব আমাৰ 2 নম্বৰ সমীকৰণ এতেকে অপনয়ন পদ্ধতিৰ দ্বাৰা সমাধান কৰা এতেকে 1 নম্বৰ সমীকৰণৰ লগত 2 নম্বৰ সমীকৰণৰ এক্সৰ হওক 6x মাইনাছ 10y ইকুৱেল টু 12 আকৌ 2 নম্বৰ সমীকৰণটোৰ লগত 1 নম্বৰ সমীকৰণৰ এক্সৰ হকটো লোৱা 6x প্লাছ 9y ইকুৱেল টু 183 এইটো মাইনাছ ধৰিব লাগিব এইটো কেঞ্চেল হৈ যাব এইটো মাইনাছ ধৰিলে আমাৰ 19y হ'ব মাইনাছ ইকুৱেল টু কিমান হ'ব এইটো মাইনাছ ধৰিলে আমাৰ হ'ব 171 তোমালোকে কৰি চাবা চোৱা এতেকে ৱাইটো ইয়াতে ৰাখি থৈ দিওঁ মাইনাছ মাইনাছ কেঞ্চেল 171 19 এৰে ৱাই এইটো কাটিলে কিমান বাৰ যাব এতেকে ৱাই ইকুৱেল টু 9 এতেকে ৱাইৰ মান আমি 9 পালোঁ ৱাইৰ মানটো আমি 1 নম্বৰ সমীকৰণত বহাই দিলে আমাৰ এক্সৰ মান ওলাই যাব চোৱা মানটো আমি 1 নম্বৰ সমীকৰণত বহাই দিম চোৱা এতেকে ৱাইৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ সমীকৰণত বহুৱাই পাওঁ 1 নম্বৰ সমীকৰণটো আছিল কি 3x মাইনাছ 5y ইকুৱেল টু 6 এতেকে 3x মাইনাছ 5y মানটো কিমান পাইছিলোঁ আমি 9 ইকুৱেল টু 6 3xটো ৰাখি থোৱা এইটো কিমান হ'ল মাইনাছ আছে ইয়াতে এইফালে কি হ'ব 45 প্লাছ হ'ব হয়নে চোৱা ইয়াতে 45 টু 6ৰ লগত প্লাছ হ'ব এক্সটো ৰাখি থোৱা 6 টু 3 টু এইফালে লৈ যোৱা 45 প্লাছ 6 51/3 3ৰে আমি 51ক কেইবাৰ কাটিব পাৰোঁ 3 1 জাৰ 3 3 7 জাৰ 21 এতেকে x ইকুৱেল টু কিমান 17 হয়নে এতেকে চোৱা এটা লাইন শেষত লিখি দিবা এতেকে নিৰ্ণয় আয়তৰ দিশ প্ৰশ্নত যিটো আছে সেইটোৱে লিখিম নিৰ্ণয় আয়তৰ দিশ 17 একক
আৰু নিৰ্ণয় আয়তৰ প্ৰস্থ। প্ৰস্থ 9 একক। এইটো হৈছে আমাৰ 5 নম্বৰটোৰ সমাধান। গতিকে আমাৰ শেষৰটো প্ৰশ্ন হৈছে 6 নম্বৰ। 6 নম্বৰটো চোৱা, 5 নম্বৰ এইটোৱে আমাৰ শেষ। গতিকে আশা কৰিছোঁ তোমালোকে ভিডিঅ'টোতো চাই ভাল পাইছা। ভিডিঅ'টো যিমান পাৰা তোমালোকে শ্বেয়াৰ কৰা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে পিছলৈ আগলৈ যিবিলাক ভিডিঅ' আছে সেইবিলাক তোমালোকে সোনকালে পাই যোৱা। আৰু তোমালোকৰ যিসকল ষ্টুডেণ্ট আছে, মই কমেণ্ট কৰা ষ্টুডেণ্টৰ নামবোৰ নেক্সট ভিডিঅ'ত লৈ যাম। গতিকে তোমালোকে কমেণ্ট কৰিবা। মোৰ এজন ছাত্ৰ, মৰমৰ ছাত্ৰই কমেণ্ট কৰি থাকে, সেইটো হৈছে মুকাদ্দেছ আলী। গতিকে তোমালৈ মোৰ অশেষ শুভেচ্ছা থাকিল, যাতে আগন্তুক পৰীক্ষাত তুমি এটা ভাল ফলাফল আনিবলৈ সক্ষম হোৱা। গতিকে আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ।